চাওক মানে যোৱা 11 তাৰিখে ফকিৰাম পুৰাণ বাজাৰত মোৰ নামত কিছুমান মিছা অভিযোগ দিছে, ৰাজহুৱাভাৱে অভিযোগ কৰিছে। তো গুলজাৰ হুছেইন নামৰ এজন ব্যক্তিয়ে তো গোটেই গুলজাৰ হুছেইনক মই 24 ঘণ্টা সীমা বান্ধি দিছিলোঁ। 24 ঘণ্টাৰ ভিতৰত যদি কোনো তথ্য থাকে তো তথ্যটো ফাদিল কৰিব কৈছিলোঁ, প্লাছ ৰাজহুৱাভাৱে কৰিব যে ছ'চিয়েল মিডিয়াৰ যোগেদি মই ৰাজহুৱা কৰিব কৈছিলোঁ। কিন্তু 24 ঘণ্টা পাৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে কোনো তথ্য ফাদিল কৰিব নোৱাৰিলে। তো গতিকে এইটো বহুত মিছা কথা এটা মোৰ নামত এটা এলিগেশ্যন লগাইছে। তো গতিকে মোৰ আজিৰ ডেটত বহুত মান সন্মানৰ ক্ষতি হৈছে। সেইকাৰণে আজি মই ফকিৰাম থানাত গুলজাৰ হুছেইনৰ নামত গোচৰ কৰিলোঁ। পৰৱৰ্তী টাইমত মই মানহানি কেছ কৰিম, কাৰণ আমাৰ দলীয়ভাৱে এইটো আলাপ আলোচনা কৰি আমাৰ কোকৰাঝাৰ জিলা সমিতি তথা আমি কেন্দ্ৰীয় সমিতি আমাৰ BTC ইনচাৰ্জ সকলোৰ লগ আলাপ আলোচনা কৰি আমি নিশ্চয় ইয়াৰ পিছে আমি মানহানি কেছ গোচৰ কৰিম। চাওক মানে যোৱা 11 তাৰিখে ফকিৰাম পুৰাণ বাজাৰত মোৰ নামত কিছুমান মিছা অভিযোগ দিছে, ৰাজহুৱাভাৱে অভিযোগ কৰিছে। তো গুলজাৰ হুছেইন নামৰ এজন ব্যক্তিয়ে তো গোটেই গুলজাৰ হুছেইনক মই 24 ঘণ্টা সীমা বান্ধি দিছিলোঁ। 24 ঘণ্টাৰ ভিতৰত যদি কোনো তথ্য থাকে তো তথ্যটো ফাদিল কৰিব কৈছিলোঁ, প্লাছ ৰাজহুৱাভাৱে কৰিব যে ছ'চিয়েল মিডিয়াৰ যোগেদি মই ৰাজহুৱা কৰিব কৈছিলোঁ। কিন্তু 24 ঘণ্টা পাৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে কোনো তথ্য ফাদিল কৰিব নোৱাৰিলে। তো গতিকে এইটো বহুত মিছা কথা এটা মোৰ নামত এটা এলিগেশ্যন লগাইছে। তো গতিকে মোৰ আজিৰ ডেটত বহুত মান সন্মানৰ ক্ষতি হৈছে। সেইকাৰণে আজি মই ফকিৰাম থানাত গুলজাৰ হুছেইনৰ নামত গোচৰ কৰিলোঁ। পৰৱৰ্তী টাইমত মই মানহানি কেছ কৰিম, কাৰণ আমাৰ দলীয়ভাৱে এইটো আলাপ আলোচনা কৰি আমাৰ কোকৰাঝাৰ জিলা সমিতি তথা আমি কেন্দ্ৰীয় সমিতি আমাৰ BTC ইনচাৰ্জ সকলোৰ লগ আলাপ আলোচনা কৰি আমি নিশ্চয় ইয়াৰ পিছে আমি মানহানি কেছ গোচৰ কৰিম। চাওক মানে যোৱা 11 তাৰিখে ফকিৰাম পুৰাণ বাজাৰত মোৰ নামত কিছুমান মিছা অভিযোগ দিছে, ৰাজহুৱাভাৱে অভিযোগ কৰিছে। তো গুলজাৰ হুছেইন নামৰ এজন ব্যক্তিয়ে তো গোটেই গুলজাৰ হুছেইনক মই 24 ঘণ্টা সীমা বান্ধি দিছিলোঁ। 24 ঘণ্টাৰ ভিতৰত যদি কোনো তথ্য থাকে তো তথ্যটো ফাদিল কৰিব কৈছিলোঁ, প্লাছ ৰাজহুৱাভাৱে কৰিব যে ছ'চিয়েল মিডিয়াৰ যোগেদি মই ৰাজহুৱা কৰিব কৈছিলোঁ। কিন্তু 24 ঘণ্টা পাৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে কোনো তথ্য ফাদিল কৰিব নোৱাৰিলে। তো গতিকে এইটো বহুত মিছা কথা এটা মোৰ নামত এটা এলিগেশ্যন লগাইছে। তো গতিকে মোৰ আজিৰ ডেটত বহুত মান সন্মানৰ ক্ষতি হৈছে। সেইকাৰণে আজি মই ফকিৰাম থানাত গুলজাৰ হুছেইনৰ নামত গোচৰ কৰিলোঁ। পৰৱৰ্তী টাইমত মই মানহানি কেছ কৰিম, কাৰণ আমাৰ দলীয়ভাৱে এইটো আলাপ আলোচনা কৰি আমাৰ কোকৰাঝাৰ জিলা সমিতি তথা আমি কেন্দ্ৰীয় সমিতি আমাৰ BTC ইনচাৰ্জ সকলোৰ লগ আলাপ আলোচনা কৰি আমি নিশ্চয় ইয়াৰ পিছে আমি মানহানি কেছ গোচৰ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।